हेलो বন্ধুসকল, আপনার কি খবর? ভালে আছে তো? আমি খবর ভালে আছো। ভালে মানে এইয়া কাহি চাহি আছো, এই ভাল জ্বৰ আৰু জ্বৰ হৈ গ'ল কেইবাদিনো হৈ পেলাই তেনেকৈ চলি আছোঁ আৰু জ্বৰ হৈ এতিয়া কাহ চাহ আছে আৰু গতিকে সেইটো ভাল বুলিয়ে কওঁ, সেইটো মানে স্বাভাৱিক যেন হৈছে। এতিয়া মই ৰন্ধা বঢ়া কৰিলোঁ, এটা চব্জি বনালোঁ আৰু ভাজি বনালোঁ আৰু মাংস তৰকাৰী আছিল অলপ, সেইখিনি গৰম কৰিলোঁ। এতিয়া মই কি বনাম চাওক, আচাৰ বনাম চাওকচোন, জলফাই আচাৰ বনাম। তাৰ কাৰণে কি কি জানে, এয়া আজৈন, এয়া চাফা কৰি লৈছোঁ পেকেটৰ এইবিলাক, এয়া ধনিয়া, এয়া জিৰা, এয়া মেথি, এয়া গুড়ামুড়ি মানে চব গুটি আৰু এই জলকীয়া। এতিয়া এইখিনি ভাজিম। এতিয়া মই আজি আচাৰ এইবাৰ বনালোঁ, মান কচুৰো বনালোঁ, তাৰপিছত জলফাইৰো দুদিন বনালোঁ অলপ অলপ, আজিও আৰু অলপ বনাম। আজি আপোনালোকৰ শ্বেয়াৰ কৰিম, মোৰ লগতে থাকক। মই তেলখিনি গৰম কৰি ল'লোঁ, লৈ পেলাই এয়া জলফাইখিনি দি দিলোঁ। জলফাইখিনি মই ৰ'দত সিজাই পেলাই পিটিকি মানে শুকাইছিলোঁ নিমখ আৰু হালধি সানি, মানে পূৰা খৰখৰীয়া নহয়, মানে পানী ভাৱটো যাব দিছিলোঁ। দি পেলাই এয়া এতিয়া তেলত দি দিলোঁ। তেলত বস্তুটো ভাজি আছোঁ। তেলত মানে কি বস্তুটো আৰু বহুত কৰ্কৰীয়া ভাজি নহয়। বন্ধুসকল, মোৰ মাত তাত খুব বেয়া দে, চৰ্দি কাহতে মানে মাতেই ভাল হোৱা নাই। এয়া ভাজি আহি পেলাই এতিয়া গোটেইখিনি ভাজিম। বাচনটো সৰুৱে হ'ব যেন পাইছোঁ। আগতেও বনাইছোঁ জলফাই আচাৰ অলপমান, সেইটোতো দেখাইছোঁ বাৰু, পূৰা মিঠাকৈ। এইটো টেঙা মিঠা জ্বলাকৈ বনাম বুলি ভাবিছোঁ। তাৰপিছত এয়া ইমান দেৰি ভিডিঅ' মানে 5 কেজিমান জলফাই হ'ব চাগে। কেৰাহীটো ডাঙৰ যথেষ্ট দিছোঁ, তথাপিও মানে নাতেই দেখোন। তাৰপিছত বাকীখিনিও দিলোঁ, দিম এতিয়া।
আপোনালোকে মোৰ লগতে থাকক। আৰু বন্ধুসকল, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ দিব আৰু ছাবস্ক্ৰাইব কৰিব দেই বন্ধুসকল। এতিয়া বাচনখিনি বাচনৰ পৰা দিলোঁ, 2টা বাচনত আছিল। আৰু কি জানে নাই, মই কেমেৰামেন, মই নিজেই এখন হাতেদি কেমেৰা মানে মোবাইল ধৰোঁ, এখন হাতে কৰোঁ, সেইকাৰণে এনেকুৱা অলপ ভিডিঅ'বিলাক হয়। আপোনালোকে এইটো আৰু বেয়া নাপাব, কাৰণ মই অকলে চব কৰোঁ, কোনো হেল্পাৰ নাই, সেইকাৰণে মাজে মাজে কপি থাকে। এইখিনি অকণমান অন্ধকাৰ যেন হ'ল, তাৰমানে মোবাইলতো চাৰ্জ কমি আহিল, সেইটো কাৰণে লাইটো নজ্বলা হ'ল। কেৰাহীটো দেখাত সৰু যেন লাগিছে, সৰু নহয়, বহুত ডাঙৰ, কিন্তু মানে তথাপিও নাটা হ'ল। চাওঁ কি কৰোঁ, বেলেগ এটা বাচনতে সলাই দিম নেকি, এইটোৱে ভাবিছোঁ। এইখিনি অকণ মিলাই লওঁ। এয়া গুড়, ইয়াত আধা কিলোমান আছে, এই গুড়খিনি এতিয়া দি দিম ইয়াত, আৰু অলপ চেনিও দিম, আৰু নিমখ হালধিও, নিমখটো দিয়াই আছে বাৰু, তথাপিও আৰু অলপ দিম। ভাবিছোঁ এই গুড়খিনি দি দিলোঁ। বাচনটো ডাঙৰ, তলত জুই কম, মানে কি এই বাচনটো হিচাপে জুইটো গেছত আচলতে চৌকাত বনালে ভাল, বহুত মানে তাপটো পায়, ইয়াত আৰু উপায়ো নাই। তাৰপিছত মই বাচনটো চেঞ্জ কৰি দিলোঁ, এটা ডাঙৰ চচপেনত দি দিলোঁ। প্ৰথমতে ভাবিছিলোঁ সেইটোতে হ'ব, সেইকাৰণে সেইটোত বনাইছিলোঁ। এতিয়া এই মছলা গুড়িখিনি দিলোঁ, গুড় দিছোঁ, নিমখো দিছোঁ অলপ, পাহৰিয়ে গ'লোঁ দিলোঁ নাই, দিছোঁ হ'বলা, দিছোঁ। আৰু এয়া গুড়খিনি দিয়াৰ পিছত এয়া মছলাবিলাক দিলোঁ, যিবিলাক মছলা গুড়ি কৰি থৈছিলোঁ সেইবিলাক দিলোঁ। চাওক বন্ধুসকল, গোটেইখিনি মিক্স কৰাৰ পিছত এনেকুৱা হ'ল। কেনেকুৱা লাগিছে বাৰু? এয়া মোৰ আচাৰ হৈ গ'ল। আচাৰ বনোৱাৰ নামত এইবিলাকত জলফাই, তাৰপিছত আচাৰ হোৱাৰ পিছত শুকাবদি আৰু এইটোত বনাইছিলোঁ। এসোপা বাচন ধুইছোঁৱেই, এয়া চাওক, তাৰ আগতো অলপ ধুইছোঁ, আকৌ গৈ পেলাই এইখিনি ওলাল। এতিয়া কেইটা বাজে জানেনে? ৰাতি প্ৰায় 12টা। দিনটোতো পৰিশ্ৰম কৰোঁৱেই, এতিয়া মানে ৰাতিও ৰেহাই নাই। কেনেকুৱা হৈছে বন্ধুসকল, কমেণ্টছত জনাব। আচাৰটোত তাৰমানে জ্বলা, মিঠা, টেঙা এইটো ডিজাইনত বনালোঁ। আৰু ইয়াতে গুড় দিছোঁ, আৰু চেনি দিছোঁ, আৰু মছলাখিনিতো দেখালোঁ গুড়ি। এতিয়া এইটো আজি থাকক, তাৰপিছত অলপমান ৰ'দত দিম নেকি কালি, পানীৰ ভাৱ থাকিলে। মই ভিনেগাৰ নিদিলোঁ দেই, মই সাধাৰণতে ভিনেগাৰটো নিদিওঁৱেই, খুব কম দিওঁ। বন্ধুসকল, মোৰ আচাৰটো বনোৱা চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টছত জনাব, আৰু আপোনালোকে এনেকৈ বনাই খাব পাৰে। টেষ্টটো হ'ব টেঙা, মিঠা, জ্বলা। আজিলৈ আপোনালোকে এৰিলোঁ, বাই।